Hi, hello, namaskar, বন্ধু-বান্ধৱীসকল পুনৰসমতে মই মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। সো গাইজ ধুনীয়াকৈ ৰাতি মানে যাব ওলাইছো। আমাৰ নামনি অসমৰ সবচে ডাঙৰ মেলা হয় গাইজ, সকলোৱে চাগে জানে। আৰু আজি হৈছে লাষ্ট ডে, মাখি বাহাৰ সভা মানে সভা হয়, সবচে ডাঙৰ নামনি অসমৰ সবচে ডাঙৰ সভা মাখি বাহা সভা, পুৰা 10 দিন 15 দিন মান হয়। তো আজি হৈছে লাষ্ট ডে মাখি বাহাৰ সভা, সেইকাৰণে বোলো যাওঁ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে এনজয় কৰক। কোন কোন যাম মানে গম পাব। আৰু গাইজ লেটছ গাইজ আৰু গাইজ ঘৰত আলহী এৰি মই মানে যাব পাৰিছো সভা চাবা এনে নিৰ্লজ্জ আপি মই। গাইজ এয়া আমাৰ মানে দাদাৰ ল'ৰা আৰু এইপিনে বৌ। হাই কৈ দিয়াছো। অ গাইজ ইহঁতক এৰি মই গাইজ মেলা চাবা যাব পাৰিছো। কি নিৰ্লজ্জ বস্তু গাইজ। কি কৈছা কি কৈছা কি কৈছা? ওহ নাযাবি তই, যাব নালাগে কিয়? ইয়াত ভাত খাইয়ে যাম। কুকুৰ কোৱা আছো, কুকুৰ কোৱা। মেকুৰী কোৱা, মেকুৰী কোৱা গুণ, মেকুৰী মেকুৰী কোৱাচোন। অ মোৰ চেণ্ডেলত চকু গেছি গাইজ, তাৰ কি চেণ্ডেল পিন্ধছে মোৰ চেণ্ডেলত চকু গেছে। মেকুৰী কোৱাচোন, মেকুৰী কোৱা। কি পঢ়িব গৈছিলা? কি পঢ়াব গলো মই গাইজ? মই ইভিনিং মানে টিউচনত গৈছিলো, মানে টিউচন কৰিব গৈছিলো। সি তাতে লাগি আছে। কি টিউচন কৰিব গৈছা? কি টিউচন কৰিব গৈছা? কি কৈ আছা? মোক গালি পাৰি আছা নেকি? মোক গালি দি আছা? কি গালি দি আছা? বুঢ়া মানুহ কি কৈছে? ओ की सैंडल लगाई तो बुढ़ा मनोर सैंडल ने की। ओ माय गॉड गजब बेइज्जती है यार, गजब बेइज्जती है यार। बुढ़ाए मनोर सैंडल है। ओ गाइस देखछु ना মই सैंडल পিনছো বলে বুঢ়া মানুহৰ सैंडल এনেকে বেইজ্জতি আছে গাইস। আমি জহা যাৰ আগতে হাত কেটা ঘৰত মাই খুৱাই মতেতো জানে না, যেন পইচা বেছিকে খৰচ নহয় বুলি মাই ঘৰত ভাত খুৱাই পঠাব, এইপিনে মাছ ভাত খুৱাই পঠাব। আহা গুণ ভাত খাবা আহা। আৰু গাইজ এই টিহুডুমনি ৰাস্তাটো ইমানে বেয়া যে টিহুত যাত এই ৰাস্তাটোৰ কাৰণে মানে বিৰাট হেলা লাগে। মানে দেখছি না এই বৰষুণ দিলেতে মাছ জমা কৰিব পৰা হেন ৰাস্তা, এই ৰাতিৰ অৱস্থা উপায় নাই গাইজ, যাব লাগিব টিহু মাখি বাহা গাইজ সভা চাব গৈ আছো। বলক বলক। ফাইনেলি গাইজ সেই বেয়া ৰাস্তা পাৰ কৰি কিনে টিহু টাউন আহি পালোঁ দিয়ক। বেছি দূৰ নাই আৰু মোটামুটি 20 মিনিট আৰু গাইজ। ইয়া গাইজ ফাইনেলি মাখি বাহা সভা আহি পালোঁ। মানুহবিলাক যাবাই ধৰছি, আমি তাহে আহিছোঁ। দাত কি মানুহে আমি চবে যাই আছে। আমাৰ কাৰণে পূজা শেষে হ'ল বা ভাগতে নাপাব পাই যা আহোন ঘৰৰ পৰা আহিতে পিঠা চা খাব। আৰু গাইজ চব চাইডে একে একে দেখা পায়, সেইকাৰণে যাওঁ ৰাস্তাই দিয়ে যাই আছো চাগে গমেই পা নাই। চব চাগে একে একে মানে এহে যাম না সেহে যাম না লাগে, চব যাৰ ৰাস্তাতে যাই আছো গাইজ। যি দেখছো চাই আছো, যি দেখা নাই দেখাই নাই আৰু গাইজ ইটাক লগে গাইজ চাইডবাগে মানুহ আহি পাৰ লগে লগে মানে মস্ত মানুহৰ ভিৰ দেখছি না। পুৰা সেই মোৰ লগে দেখা নাপাকে মানুহ হৈছে। ঘূৰে যাওঁ নেকি ভাই ধৰবাই পাৰা নাই। ঠাণ্ডাটো একটা হুরলি মানুষ বিশ্রী পাতে পালো হয়ে গাইছে। মরবা জায়গা পাওয়া নাই
এতিয়া তুই কি কৰি আছি এই মাহানৰ মাজত আৰু গাইজ এয়া হৈছে মাখিবা সভাৰ মেইন মঞ্চ গাইজ বৰ্তমান গায়ক চায়ক শেষল কিবা কিবি অনুষ্ঠান আছে মানুহ চানুহ গুচি গ'লে প্ৰায় আৰু এইটো হৈছে গাইজ মেইন মণ্ডপ হৰি মন্দিৰ গাইজ কমি গ'ল আৰু গাইজ এটা কথা গম পাই না এতে ধুনীয়াকৈ হেৰিখন নক্সা দিয়া আছে কহে কি আছে কহে কি নাই আমি পাগলা নিচিনা জাংলা মাংলা জহে তহে ঘূৰি আছোঁ গাইজ চাই জাগা ৰাস্তা দি যে গৈ আছোঁ যাই আছোঁ উপায় নাই আৰু চাই লওঁ এতিয়া কাষ্টমাৰ ফুল আৰু গাইজ এইপিনে হৈছে ফাৰ্নিচাৰ আমি গাইজ কাঁহৰ বাচনৰ দোকানে দেখা নাপালোঁ আৰু গাইজ কিবা খাবা আহিছোঁ ৰ'ব ঘৰত ভাত খাই আহিও পেট ভৰা নাই এতিয়া আৰু মানে 11টা বাজিল এতিয়া খাব লাগিব যিহেতু কিবা খাওঁ বুলি সোমাইছোঁ গাইজ কি খাওঁ ভৰি ভজা ভৰি ভজা পাও ভাজি হ'লে ভৰি ভজা হ'ব না গাইজ बात तो सही है আমাৰ অসমীয়াত পাও ভাজি হ'লে ভৰি ভজা হ'ব আৰু গাইজ মোক দি মাংসটো কিহৰ খাই তোক তিন পিচ দিছে নেকি গাইজ আমি আহি গ'ল মাত্ৰ খাওঁত লাগি গৈছে একচুৱেলি এই বিৰিয়ানীৰ চাউল নহয় এই পৰিমল চাউল দিছে দিয়া নখাবতো লাগিব উপায় গাইজ গোটেই আপা মাহাই চামুচেদি খাব ধৰিছে মই আপি চলিটো হৈ এই মাহৰ মানুহৰ আগৰ ইমান ডাঙৰ চলিটো অৱস্থা ইমান ডাঙৰ চলিটো এইটো বৰ যায় কি হ'ব গাইজ সভা মোটামুটি ভাঙিলে চাগে মানুহ কমি গ'ল মেকআপ ক্লিনাৰ গাইজ মেকআপ ক্লিনাৰ কাৰ্যসূচী চলি আছে এতিয়া মুখৰ পৰা কিমান কৰিছে গাইজ মেকআপ নকৰা চলি কেইটাৰ এই অৱস্থা সন্মানে কৰি পেলিব গাইজ সন্মানে কৰি পেলিব ইমান লেতেৰা ওলাইছে মুখৰ পৰা আৰু গাইজ এইপিনে ফুলৰ পুলি গাছৰ পুলি যিহৰ হ'লে ফুলি আছে গাইজ নিয়াই মানে নিবা পাৰে আমি নিদিম দেখোন আমি আৰু হাজত লৈ যাই আছোঁ আৰু গাইজ ঘৰক লগীয়া বেলেগ কি ল'ম আৰু গাইজ কিবা লং বা নলং পূজা চাব আহিলে মেলা চাব আহিলে আমাৰ মানে সেই কাপোৰ টকলাক এটা আগত পৰে সেই গাইজ কি ক'ম আৰু যিয়ে নহওক এতিয়া 12টা বাজিল আৰু 12টা বজাত আমি এই কিহু মাটি বাহাৰ পৰা একদম ডুমনিকলৈকে যাব লাগিব 1 ঘণ্টা যাওঁতে তাকো বাইকত 1টা বজাত 1:30 বাজিব ঘৰত পাওঁতে চ' গাইজ ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈকে বাই বাই গুড নাইট জয় আই